মূলক দীঘলীয়া নাম সেইভাগে আছিলে। সেয়েহে নেভাবিবি পুৰীত একো ভয় নাই, দেখিলেহে কান্দিবি গৈ পুৰী। আপোনালোকক যোৱা বছৰে কৈছিলোঁ দেহী ঐ বুলি এভাগ নেভাবি নৰদেহাক ইমান সুন্দৰকৈ অভূতপূৰ্ব সঁহাৰি দিলে, কিন্তু কৰিব পৰা নাই, এতিয়ালৈকে বাণীবদ্ধ হোৱা নাই দেহী ঐ আকৌ জনম লোৱা বুলি। সেইভাগ খুব সোনকালে আপোনালোকৰ আগলৈ এইবাৰ লৈ আহিম মানস কৰিছোঁ। নেভাবি নৰদেহাৰ অভূতপূৰ্ব সফলতাৰ পাছত, ইমান মৰম দিয়াৰ পাছত দেহী ঐ আকৌ জনম লোৱা, দেহী ঐ আকৌ অৱতাৰ ধৰা, পুণ্য কৃষ্ণ ভগৱন্ত বিচাৰি জানো পাইলা, দেহী ঐ আকৌ জননীলৈ আহা, মোৰ প্ৰাণ দেহী ঐ আকৌ অৱতাৰ ধৰা। মাতৃ আৰু পুত্ৰৰ স্নেহৰ পৰা যিজন সোনকালে আঁতৰি যায়, সেই মাতৃৰ মমতাক দেহী ঐ বুলি সম্বোধন কৰিছোঁ। মাতৃ যেতিয়া কাষত নাথাকে, সেই মূল্যকণ মাতৃয়ে বুজি পায় স্বৰ্গগামী হোৱাৰ পাছত। সেয়েহে পুত্ৰই বা যিহঁতে তেনেকৈ চাই বৰকৈ কাবৌ কৰে। হে শ্ৰদ্ধাভাজন নাম প্ৰেমী ৰাইজ, এয়াই হ'ল প্ৰদ্যুৎ বৰদলৈ, তেখেতৰ নামেই পৰিচয়। তেখেতৰ নাম ওৰে ৰাতি যদি আমি শুনি থাকোঁ, নিশ্চয় শেষো নহ'ব আৰু আমাৰ হিয়াও নভৰিব। কিন্তু আমাৰে নামঘৰৰ অন্তৰ্গত এজন সাধুৱে নাভাবিবি নৰদেহাৰ নামটো পূৰ্ণাংগ ৰূপত গাবলৈ অনুৰোধ জনাইছে, আৰু তেখেতে আপোনালৈ 50 টকা এটা উপহাৰে আগবঢ়াইছে। দিলীপ দাস, আমাৰ কলাইখোৱা নিবাসী দিলীপ দাস, তেখেতে আপোনালৈ এই 50 টকা আগবঢ়াইছে, আৰু লগতে তেখেতৰ এই হাবিৰাসখন অকণমান পূৰণ কৰি দিয়ক বুলি আমি সেৱা জনাইছোঁ। ধন বিচাৰিলেও পায়, ভাৰ্যা বিচাৰিলেও পায়, কিন্তু শ্মশানৰ ফাললৈ চাই চাই কান্দিলেও মোৰ মা দেউতাক পাবলৈ নাই মনোভাৱ। ক'ত পাবা জননী নেভাবিবি
নৰদেহা অজৰ নেভাবিবি ৰক্ষা পাম ধনৰ বল নেভাবিবি সিপুৰি একো ভয় নাই জীৱ আত্মা পৰম আত্মা দুয়ো ককাই দেহৰ মাজত সোমাই আছে চিনা চিনি জীৱ আত্মা পৰম আত্মা দুয়ো ককাই দেখিলে কান্দিবি গৈ পৰি দেখিলে কান্দিবি গৈ পৰি হে প্ৰভু আজি সমধুৰ হৰিনাম আপোনাৰ খবৰ আগত এনেকৈ পৰিৱেশন কৰিলোঁ অৰ্থাৎ বিদায়ৰ সময়তহে আপোনাৰ খবৰক চকুত চকুলো দি থৈ যোৱাৰহে মানস কৰাৰ নিচিনা হ'ল কিন্তু নহয় এই ঈশ্বৰৰে নিয়ম জন্ম ল'লে মৃত্যু অনিবাৰ্য সদায় সেয়া চিৰন্তন আৰু অবিৰতভাৱেৰে সেয়া তেখেতৰেই শিৰোনাম সেয়েহে তেখেতৰ হৰিনামত আমি কেতিয়াও ক্ষান্ত হ'ব নোৱাৰি অবিৰতভাৱে তেখেতৰ নাম যেন লৈ থাকোঁ সঁচাকৈ মোৰো হৃদয়খনে মোৰ বুকুখনেও বৰকৈ ক'ৰবাত নহয় ক'ৰবাত লিখোঁতেই ভাবিছিলোঁ কেলৈ লিখিছিলোঁ বুলি কাৰণ ইমানকৈ বিষাদ বেদনাবোৰ সোমাই থাকে সঁচাকৈ চাগে ক'ৰবাত যদি আপোনাৰ খবক ভুল ভ্ৰান্তি কৰিলোঁ কাৰোবাৰ যদি অন্তৰত আঘাত দিলোঁ ক্ষমাৰ চকুৰে চাব হাতু পাক ঘূৰি হাত
পাক ঘূৰি মুখা অগ্নি কৰি পুত্ৰই জ্বলা অগ্নি ঘিউবোৰ ঢালিব ধূনা দি পুৰিব ঘিউবোৰ ঢালিব ধূনা দি পুৰিব মৰম চেনে ৰবগৈ সাক্ষী ধন বিচাৰিলেও ভাত যাবি চাৰিলেও ধন বিচাৰিলেও ভাত যাবি শ্মশানৰ ফাললৈ চাই চাই কান্দিলো শ্মশানৰ ফাললৈ চাই চাই কান্দিলো মা দেউতাক পাবলৈ নাই মন ভাই বিচাৰিলেও ক'তো নাই ধন বিচাৰিলেও ভাত যাবি চাৰিলেও শ্মশানৰ ফাললৈ চাই চাই কান্দিলে শ্মশানৰ ফাললৈ চাই চাই কান্দিলে মা দেউতাক পাবলে মা দেউতাক পাবলে নাই মন ভাই বিচাৰিলেও ক'তো ধন বিচাৰিলেও ভাজা বিচাৰিলেও শ্মশানৰ ফাললৈ চাই চাই কান্দিলেও শ্মশানৰ ফাললৈ চাই চাই কান্দিলেও মা দেউতাৰ পাবলৈ নাই মন ভাই বিচাৰিলেও ক'তো নাই
কাঠিক আমি জীয়াই থাকোঁ মানে গৰু কাঠিক আমি মৰিলেও লগতে যায় মন ভাই বিচাৰিলেও ক'তো নাই দেহিও ধন বিচাৰিলেও পাওঁ ভাজা বিচাৰিলেও পাওঁ শ্মশানৰ পাললৈ চাই চাই কান্দিলেও শ্মশানৰ পাললৈ চাই চাই কান্দিলেও তুমি যাবলৈ নাই ঐ মন ভাই বিচাৰিলেও ক'তো নাই হয়নে দপকৈ সীতা জুই জ্বলিব ধুমধামকৈ হিলৰিবোৰ ফুটিব কেঁচা বাঁহবোৰ যেতিয়া দপ দপকৈ জ্বলে তেতিয়া সেই বাঁহৰ যেতিয়া ফটকা ফুটাৰি শব্দ হয় তাক হিলৰি বুলি কয় আজিৰ প্ৰজন্মই হয়তো নাজানিব পাৰে সেয়েহে কৈ থৈছোঁ সকলোকে এবাৰ দপ দপকৈ সীতা জুই জ্বলিব ধুমধামকৈ হিলৰি ফুটিব পুত্ৰ ভাৰ্যাই হিলৰিৰ মাত শুনিব আজিৰ পৰা ইহঁত বাৰু কাৰ লগত থাকিব মোৰ গোসাঁই হিয়া ধুনি ইনাই বিন্দাই হিয়া ধুনি ইনাই বিনাই কান্দিব মোৰ প্ৰাণৰ প্ৰাণ আজি ভগ্নীহঁতে এনেকৈ চকু পানী দেখা পাইছোঁ সঁচাকৈ ময়ো বহুত বিষাদত ভোগোঁ অন্তৰত সোমোৱাই লোৱাৰ বাবে সঁচাকৈ ধন্যবাদ নামভাগীক দেহৰ ভিতৰে কান্দে জীৱ আত্মা নেলাগে এনে জীৱন নধৰো দুনাই নেলাগে জীৱন নধৰো দুনাই পৰম আত্মা ৰৈ আছে মাতে ৰিঙি হৰি গুণ গাই আহা ভাই হৰি গুণ গাই দেহৰ ভিতৰে কানে জীৱ আত্মা নালাগে জীৱন নধৰো দুনাই আহা ভাই হৰি গুণ গাই
রাখা 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 প্রভু মায়ার বাঘে তুমি না রাখিলে গোসাই রাখো যাজে নাই ও তুমি না রাখিলে গোসাই রাখো যাজে নাই এই নৰ সংসাৰত কিয়ত দুখ আজিওনে দেখো প্ৰভু দিয়া মোক সুখ আজিওনে দেখো প্ৰভু দিয়া মোক সুখ নৈবা গোসাঁই ধন ধন সম্পত্তি ঐশ্বৰ্য বিভূতিয়ে কেতিয়াও মানুহ নামাতে যেনেকৈ আহিছিল তেনেকৈ যাবগৈ লাগিব আহোঁতে এভাগী বস্ত্ৰও কোনো লৈ অহা নাছিল এইখন ধৰাৰ পৰা আৰু ধাৰ ইয়াতেই সুধি যাব লাগিব যাওঁতে যেনেকৈ আহোঁতেও তেনেকৈ আহোঁতেও যেনেকৈ যাওঁতেও তেনেকৈ এয়াই প্ৰকৃতিৰ নিয়ম আৰু এয়াই বান্ধোন ইমানবোৰ শুনি থাকোঁ আজি ক'ৰবাত নাৰীসকলৰ লগত নিৰ্যাতন কেতিয়াবা শুনা পাওঁ পুৰুষে পুৰুষৰ লগত অঘটন সকলোবোৰ আপোনাসৱৰ এই মায়াৰ সংসাৰৰ বান্ধোনৰ এক খেলাহে মাথো কিন্তু জীৱভাগ যোৱাৰ পাছত কোনেও কাকো চান কাঢ়ি এচলো একো ৰাখিব নোৱাৰে সেয়েহে ধনে বিদায় দিব হাঁহি হাঁহি পুত্ৰই বিদায় দিব কান্দি কান্দি ভাৰ্যাই বিদায় দিব বগা সাজ পিন্ধি কপালৰ ৰঙা সেন্দুৰ মুচি মুচি শিৰৰ ৰঙা সেন্দুৰ মুচি মুচি সোণৰ সজাত ৰূপৰ পক্ষী অ মনাই ৰাখিম কেনেকৈ নিজৰ বাহন সময় হ'লে উৰি যাব আপোন গৃহ সোণৰ
সজাত ৰূপৰ পক্ষী মনা ৰাখিম কেনে সময় হ'লে উৰি যাব সময় হ'লে উৰি যাব নিজৰ বাহলৈ সোণৰ সজাত ৰূপৰ পক্ষী ৰাখিম কেনে সময় হ'লে উৰি যাব নিজৰ বাহলৈ নেহিবা ৰূপৰ পক্ষী মনা ৰাখিম কেনে সময় হ'লে উৰি যাব মৰাই নিজৰ বাহলৈ ধৰিবা হৰিৰ নামহে নেৰিবা 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 ধৰিবা হৰিৰ নামহে কৃষ্ণ জগত গুৰু হে তোমাতে লৈলো গুৰু তোমাতে
वक्रतुण्ड महाकाय सर्वकोटि समप्रभा निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। लहर दिहाना